নমস্কাৰ, মই পাপৰি চেতিয়া মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ চেনেলটোক আপোনালোক সকলোৱে মৰম যাচিব। মোৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক আমাৰ উজনি অসমৰ অসমীয়া সমাজত প্ৰচলিত তিনিদিনীয়া বিবাহ পথাৰ কিছু নীতি নিয়মৰ বিষয়ে অৱগত কৰাব বিচাৰিছোঁ। আপোনালোক হয়তো সকলো জ্ঞাত যে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ নীতি নিয়মৰ বিবাহসমূহ পালন কৰা হয়। তাৰে ভিতৰত অসমৰ কিছু ঠাইত এই তিনিদিনীয়া বিবাহ পথাৰ অতীতৰ পৰা প্ৰচলিত হৈ আহিছে। আচলতে বিবাহ হৈছে এক সামাজিক বান্ধোন। এই বান্ধোনৰ জৰিয়তে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হোৱাৰ লগতে দুখন ঘৰৰ মাজতো মিল হোৱা দেখা যায়। এই তিনিদিনীয়া বিবাহ পথাৰত বহুতো নীতি নিয়ম থাকে। তাৰ ভিতৰত মই কিছুহে আপোনালোকক দেখুৱাবলৈ বা জনাবলৈ চেষ্টা কৰিম। ময়ো সকলো বিষয়ে জ্ঞাত নহয়, তথাপিও মোৰ গাঁৱৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰু মই নিজে এখন বিয়াত উপস্থিত আছিলোঁ, তাৰ কিছু নীতি নিয়মৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। এই তিনিদিনীয়া বিয়াৰ প্ৰথমৰ দিনাৰ পৰাই সৰুকৈ নীতি নিয়মসমূহ আৰম্ভ হয় আৰু ৰাতিলৈ এটা নিয়ম কৰা হয়, কইনা মূৰত তেল দিয়া বুলি কোৱা হয়। কইনাগৰাকী মূৰত তেল দিওঁতে গাঁৱৰ বয়োজ্যেষ্ঠ আইতীসকল আৰু গাভৰুসকল লগ খাই এখন সমাজ পাতে। এই সমাজত কইনাগৰাকীক এসাঁজ নসাঁজ পিন্ধাই তাতে বহুৱাই তাত কইনাগৰাকীৰ মূৰত তেল দিয়া পৰ্বটো আৰম্ভ কৰে। তেল দিওঁতে এটা তামোল কইনাগৰাকীৰ মূৰত ৰাখে, যোগা অংশটো ওপৰ ফালে দি তাত এটা আঙুঠি ৰাখে কইনাগৰাকীৰ হাতৰে। আঙুঠিটোৰ ওপৰত 7গৰাকী বা 5গৰাকী আইতী লগ হৈ আঙুলি দি মংগল উৰুলি দি আৰু বিয়া নামেৰে মূৰত তেল দিয়া পৰ্বটো সম্পূৰ্ণ কৰে। তাৰ পিছদিনাখিনি কইনাগৰাকী দিনত জোৰোণ দিব আহে। জোৰোণ দিয়া শেষ হোৱাৰ পিছতে কইনাগৰাকী সন্ধিয়া পৰত দুবাৰ গা ধোৱা হয়, যাক আমি দুনুৱন দিয়া বুলি কওঁ। আৰু দুনুৱন দিওঁতে প্ৰথমবাৰ যেতিয়া গা ধুৱাই গাঁৱৰ বয়োজ্যেষ্ঠসকল লগ হৈ গায়ন বায়ন বজাই, ডেকা জীয়ৰীসকলে ঢোল আৰু বোৱাৰীসকল সকলো লগ হৈ বিহু নাম বিয়া নাম গাই দুটা ঘাটৰ পৰা পানী তুলি আনি কইনাগৰাকীক গা ধুৱায়। আৰু সেই তাৰ পৰা তুলি অনা পানীৰে গা ধুৱাই শেষ নহওঁতে পিছৰবাৰ আকৌ গাঁৱৰ ডেকা জীয়ৰীসকল লগ খাই বিহুগীত গাই এটা ঘাটৰ পৰা পানী তুলি আনি কইনাগৰাকীক গা ধুৱায়। আৰু এনেকৈ গা ধোৱাৰ পিছতে দুনুৱন দিয়া পৰ্বটো সমাপ্ত হয়। তাৰ পিছতে কইনাগৰাকীক কইনাৰ ভায়েক বা ককায়েকে ভিতৰলৈ দাঙি নিয়ে আৰু দাঙি নিওঁতে দুৱাৰমুখত ৰখাই এটা নিয়ম কৰা হয়, যিটো কইনাৰ মাকে কৰে। কইনাগৰাকীক দুৱাৰমুখত এখন পিয়াত উঠাই পিনে এবাটি দৈ লয়, এখন ডলাত ভালকৈ সজাই লয়, তাত তামোল পাণ থাকে, এবাটি দৈ এডাল দুবৰি বনেদি দুমুঠি কৰি তাৰ দি দৈ দি কইনাগৰাকীক ভৰিত লগাই ভৰি ধোৱা নিয়ম কৰে, যাক দৈয়ন দিয়া বুলি কোৱা হয়। এই নিয়মটো কিছু ঠাইত কৰে, কিছু ঠাইত নকৰে। আৰু কিছু ঠাইত যিদিনা মাজৰ দিনা পৰে, 3 দিনৰ যিদিন মাজৰ দিন পৰে, সেইদিনাখিনি ৰাতিপুৱাতে কৰে। আৰু মই যিখন বিয়াত উপস্থিত আছিলোঁ তাত সন্ধিয়া কৰিছিলে কইনাগৰাকীক গা ধোৱাৰ পিছতে। আৰু গা ধোৱাৰ পিছতে কইনাগৰাকীক ভিতৰলৈ নিওঁতে যেতিয়া সেই দুৱাৰমুখতে কৰে। আৰু দৈয়ন দিয়াৰ পিছত কইনাগৰাকীক আকৌ ভিতৰত নোসোমাই বাহিৰত বয়োজ্যেষ্ঠ সকলো লগ হৈ পতা সমাজখনত কইনাগৰাকীক বহুৱায়। তাৰ পিছতে এই তিনিদিনীয়া বিবাহ পথাৰৰ মূল যিটো নিয়ম সেইটো কৰা যায়, যাক গাঠিয়ন খুন্দা বুলি কোৱা হয়। দুতে কইনাগৰাকীক সমাজত বহুৱাই লৈ গাঁৱৰ বয়োজ্যেষ্ঠ আয়তীসকল আৰু বোৱাৰীসকল গাভৰুসকল লগ খাই গাঠিয়ন খুন্দে। গাঠিয়ন হৈছে এজোপা বনৌষধি গছ, যাৰ আলু অংশটো খুন্দা হয়। গাঠিয়ন খুন্দা আগমুহূৰ্তত গাঁৱৰ 4গৰাকী আয়তীয়ে এখন চেলেং চাদৰ 4টা মূৰত ধৰি কইনাগৰাকীৰ মাথাৰ ওপৰত ৰাখে আৰু কইনাগৰাকীক আগুৰি পিছতে গাঠিয়ন খুন্দে। গাঠিয়ন খুন্দোতে 5গৰাকী বা 7গৰাকী আয়তী কইনাৰ সখীয়েক আৰু দুলৰি ধৰা ছোৱালীজনীৰ সৈতে কইনাৰ মাক লগ হৈ গাঠিয়ন খুন্দে। পতাখনৰ চাৰিওকাষে 7গৰাকী বা 5গৰাকী আয়তীৰ কেৰাঙুলি ৰাখে আৰু কইনাৰ মাকে গাঠিয়ন খুন্দে। গাঠিয়ন খুন্দোতে বিভিন্ন বিয়ানাম গোৱা হয় আৰু গৰাকীয়ে কেনেকৈ জীয়ৰী জীৱন বাদ দি বৈবাহিক জীৱনটো নিয়াৰিকৈ চলাই নিয়া হয় তাৰ ওপৰত বুধ জ্ঞান দিয়া বুলি মই জানিব পাৰিছোঁ। ইয়াৰ পিছতো যদি কিবা নিয়ম কৰা হয় মই সঠিককৈ নাজানো, কাৰণ এইখিনি নিয়ম সকলোৱে জনাব নিবিচাৰে, কাৰণ এইখিনি বয়োজ্যেষ্ঠ আয়তীসকলৰ মাজতে থকা দেখা যায়। গাঠিয়ন খুন্দাৰ পিছত গছজোপাৰ যি গোন্ধ ওলাই কইনাগৰাকীক গোন্ধ দিয়া হয় আৰু তাৰ ৰসেৰে কইনাগৰাকীৰ কপালত 3বাৰ উৰুলি দি পিনে
ফুট দিয়া হয়। এনেকৈ গাঠিয়ন খুন্দাৰ নিয়মটো সমাপ্ত হয়। গাঠিয়ন খুন্দি থাকোঁতে 7টা সৰু সৰু কাগজেৰে টোপোলা কৰে। এই টোপোলাটো তাৰ পিছত যি নিয়ম কৰা হয় সেই নিয়মত ব্যৱহাৰ হয়। তাৰ পিছত যি নিয়ম কৰা হয় সেই নিয়মটোক কলা বহী ওলোৱা নিয়ম বুলি কোৱা হয়। কলা বহী ওলোৱা নিয়মটো পুৱতি নিশা কুকুৰাই দাগ দিয়াৰ পিছত কৰা হয় আৰু কলা বহী ওলাওঁতে এজন ব্যক্তি এযোৰ ফটা সাজ পিন্ধি মূৰত এখন কোলা লৈ কলা বহীয়ে এক বিশেষ ভংগীমাৰে নাচি নাচি আহে আৰু ঢোলৰ চাপৰত অহাৰ পিছত কইনাগৰাকীৰ কাষত বহে। বিভিন্ন ধেমালি সূচক কথাৰে তেওঁক প্ৰশ্ন কৰা হয় আৰু তেওঁ উত্তৰ দিয়ে। তাৰ পিছতে গাঠিয়ন খুন্দে যি 7টা গুটি কৰা হৈছিল সেই 7টা গুটিয়ে কইনাৰ সখীয়কৰ সৈতে এক খেল খেলে আৰু সেই গুটিকেইটা আম ঠাৰিৰে এক ঢোলৰ চাপৰত জোকাৰি জোকাৰি গুটিকেইটা উফৰাই পেলাব লাগে কইনা সখীয়েকে। আৰু যদি উফৰাই পেলাব নাই, যদি সেই গুটিকেইটা কলা বহি ওলোৱা ব্যক্তিজনে কইনাৰ কোচত পেলায় তেতিয়াহ'লে ধৰা হয় যে দৰাঘৰীয়া জিকে। আৰু যদি কইনাৰ কোচত পেলাব নোৱাৰি গুটিকেইটা যদি কইনাৰ সখীয়েকে উফৰাই পঠিয়াব পাৰে তেতিয়া কইনাগৰাকী ঘৰৰ মানুহখিনি জিকে বুলি ধৰা হয়। মাজৰ দিনা নিয়মসমূহ সমাপ্তি হয় আৰু তাৰ পিছদিনা সকলো সম্প্ৰদায়ৰ লোকে কিছু লোকে হোম পুৰি কইনাগৰাকীক বিয়া দিয়ে। আহোমসকলে চকলং পথাৰে বিয়া দিয়ে। এনেকৈয়ে এই 3দিনীয়া বিবাহৰ সমাপ্ত হয়। এইসমূহত মোৰ ক'ৰবাত ভুল ভ্ৰান্তি হ'বও পাৰে, মই সকলো নাজানিবও পাৰোঁ। তথাপিও মই যিমানখিনি পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ ক'ৰবাত ভুল হয় আঙুলিয়াই দিব, কাৰণ এইসমূহ বৰ্তমান সময়ত প্ৰায় দেখিবলৈ পোৱা নাযায়। ঠায়ে ঠায়েহে এতিয়াও এই বিবাহ পতা প্ৰচলিত আছে। মই এখন বিয়াতে উপস্থিত আছিলোঁ, তাৰ পৰাই যিমানখিনি পাৰোঁ আপোনালোকক জনাব বিচাৰিছোঁ আৰু গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ পৰা মই 2 এষাৰ কথা জানিছোঁ, তাৰ জৰিয়তে আপোনালোকক জনাইছোঁ। যদি মোৰ ক'ৰবাত ভুল ভ্ৰান্তি হয় তেন্তে আপোনালোকে শুধৰাই দিব।